কংস উগ্ৰসেনৰ পৈশ্যপুত্ৰ মথুৰাৰ হিংসাখনত মোৰ কোনো অধিকাৰ নাই। বিহুৱতী বোৱাৰী যিহেতু সিজন 3 আহিছে অসম লাইভত আপোনালোকে চাবলৈ পাব আৰু এই মুহূৰ্তত এগৰাকী বোৱাৰী আছে আৰু বোৱাৰীগৰাকীৰ সৈতে কথা পাতিব বিচাৰিছো। ক'ৰ পৰা আহিছে আপুনি? মই গোলাঘাট মহুৰা বৰপথাৰ। কেনেকুৱা এক্সাইটেড? খুব ভাল লাগিছে। মই মোৰ প্ৰদৰ্শন কৰিলোঁ, কৰি ভালেই লাগিছে আৰু এনেকুৱা এটা মঞ্চ পোৱাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ NB নিউজক। তাৰপিছতে আৰু কি কৰে বিহু নাচ? মই অলপ বেছি নহয় অলপ ভাওনা কৰোঁ, অলপ ভাল পাওঁ আচলতে ভাওনা আৰু ৰাসক কৰোঁ। হয়, কি লয় পাৰ্ট কি লয়? ৰাসত কংস লওঁ আৰু ভাওনা কৰিলে দুৰ্যোধনটো লওঁ আৰু। কংস আৰু দুৰ্যোধন কিবা এটা বচন শুনিম মই এতিয়া কংসৰ এটা কিবা এটা যদি হৈ যায় কিন্তু চেষ্টা এটা কৰোঁ। একদম মানে একদম পুৰা আপুনি এখন কেমেৰাটো নাই বুলি ভাবক, পুৰা একদম আপোনাৰ একদম ৰাসৰ যিখন মঞ্চ সেইখনত কৈছো বুলি ভাবক, তেনেকেই কৰক একদম। হাঁহিটো লাগিব। একদম চব লাগিব। কংস উগ্ৰসেনৰ পৈশ্যপুত্ৰ মথুৰাৰ হিংসাখনত মোৰ কোনো অধিকাৰ নাই। মথুৰাৰ কণ্ঠস্বৰে মোক ধ্বংস কৰিব নাই নাই কেতিয়াও হ'ব নোৱাৰে। দৈৱকীৰ প্ৰতিটো সন্তান শিলতে এচাৰি এচাৰি হত্যা কৰি ধ্বংস কৰিম মই মোৰ মৰণৰ পথ। ধন্যবাদ। বঢ়িয়া। অকল নাচাই নহয় কংসৰ অভিনয় চব কেনেকে? হেঁপাহ এটা আছিলে আচলতে আগতে মানে সৰুতে আমাৰ দাদাহঁতে খুব কৰে ভাওনা, তাৰপিছতে তেনেকৈ ময়ো নাচ এই সংস্কৃতি মানে জগতখনত যিয়ে নহওক মই খুব ভাল পাওঁ। তাৰপিছত বিয়া হোৱাৰ আগত কৰা নাছিলোঁ, তাৰপিছত বিয়া হোৱাৰ পাছত যেতিয়া গাঁৱতে ৰাস পাতে, তাৰপিছত এই যোৱাবাৰ মহিলা ৰাস আয়োজন কৰিলে, তাৰপিছত ঘৰখনে উৎসাহ দিলে, কৰিবলৈ হেঁপাহ আছিলে, কৰিলোঁ আৰু। বিহু কেতিয়া লাষ্ট নাচিছিলে আপুনি? বিহু মোৰ নচা 22 বছৰ হৈ গ'ল, আজি আকৌ কৰিছোঁ। কেনেকুৱা লাগিছে এতিয়া? খুব ভাল লাগিছে। হেঁপাহ আছিলে লতাশিলত প্ৰগ্ৰেম কৰা, কৰিবলৈ নহ'লে বিয়া হ'লোঁ। বিয়া হোৱাৰ কাৰণে বোৱাৰীসকলক তেতিয়া দিয়া হোৱা নাছিলে, তাৰপৰা ৰৈ দিবলগীয়া হ'ল। তাৰপিছত সংসাৰৰ কথা জানেই নহয় আৰু ল'ৰা ছোৱালী ডাঙৰ হ'ল। এতিয়া ছোৱালীয়ে মানে মানুহজনে খুব ক'লে আৰু যে এইবাৰ তুমি যোৱাবাৰে কৈছিলে মই মানে সাজু নাছিলোঁ, এইবাৰ অলপ মানে চাই চিতি মই বোলো নাই এইবাৰ যাওঁ। ছোৱালীও খুব উৎসাহ আৰু অকল ছোৱালীয়ে নহয় মোৰ শহুৰৰ ঘৰৰ সকলো পৰিয়ালবৰ্গ, তাৰপিছত মোৰ মা দেউতা ওচৰতে, তেখেতসকলেও বাই ভনী সকলো উৎসাহ দিছে, সেইকাৰণে আহিছোঁ ইয়ালৈ। কি হয় নাজানো আৰু ৰিজাল্টটো। কি কৈছিলে অহাৰ সময়ত আপোনাৰ লগত কোন আহিছে আজি? মোৰ লগত মোৰ মানুহজন আহিছে আৰু ল'ৰা আহিছে। তেখেতসকলে এতিয়া এইডোখৰ নাই, অকণমান আঁতৰলৈ গৈছে। আপোনাক আজি হাজবেণ্ডে কি কৈছিলে প্ৰথমে নাচাৰ আগত কৈছে ভয় নকৰিবা, বহুত দিনৰ বিৰতিৰ পিছত নাচিছা, সুন্দৰভাৱে কৰিবা, শুভকামনা থাকিল, এনেকৈ কৈছে আৰু। কৈছে আৰু কি বুলি কয় আৰু কিবা বচন মনত আছে? আৰু দুৰ্যোধনক অকণমান গাই দিওঁ। সন্ধি এই সন্ধিৰ কাৰণে যুদ্ধৰ আয়োজন মোৰ নাছিল জননী। এই সন্ধিৰ কাৰণে লক্ষ্যলত্ৰ বীৰে প্ৰাণৰ মমতা এৰি দিয়া নাই প্ৰাণদান উন্মাদৰ দৰে। মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত, বীৰময় চন্দ্ৰবংশী ৰাজৰাজেশ্বৰ। প্ৰাণৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত কৰি সন্ধি ভিক্ষা নকৰোঁ। শুনা মাতা, সন্মুখত তুমি মোৰ আৰাধ্যা গোসানী, কাষত হৌ জন্মদাতা মোৰ উপাস্য দেৱতা। দুয়োৰে আগত পুনু কৰো নিবেদন, মৃত্যু কাকোৱালি ল'ব পাৰিলেও এই দুৰ্যোধনে কেতিয়াও পাছ নুহুকে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ।
আৰু এয়াই আছিলে বিহুৱতী বোৱাৰী আৰু বিহুৱতী বোৱাৰীসকলক আপুনি এনেধৰণে চাব পাৰিব অসম লাইভত আহি আছে আৰু যি শনিবাৰে দেওবাৰে যিহেতু আপোনালোকৰ মাজলৈ আহিছে অসম লাইভৰ বিহুৱতী বোৱাৰী ছিজন 3 আৰু চাব পাৰিব আৰু এনেধৰণে হাঁহি ধেমালি কৰি এইদৰে নাচি বাগি এণ্টাৰটেইনমেণ্ট কৰি আছে আৰু আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবৰ বাবে এইসকল বোৱাৰী পাকঘৰ এৰি এতিয়া আপোনালোকৰ অসম লাইভৰ মজিয়ালৈ আহিছে আৰু চাবলৈ নেপাহৰিব অসম লাইভত ছিজন 3 বিহুৱতী বোৱাৰী